তামিলনাডুৰ পৰা দুই যুৱকৰ মৃতদেহ লৈ অহা হ'ল নলবাৰীৰ গৃহলৈ। বহিৰাজ্যৰ পৰা নলবাৰীৰ গৃহলৈ অনা হ'ল দুই যুৱকৰ মৃতদেহ। নলবাৰীৰ এখন গাঁৱত শোকাকুল পৰিৱেশ। নলবাৰীৰ এখন গাঁৱৰ দুই সফল যুৱকৰ মৃতদেহ গৃহলৈ লৈ অহাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় গাঁওখনিত। তামিলনাডুৰ পৰা আছে নলবাৰীৰ গৃহলৈ লৈ অহা হ'ল দুই সফল যুৱকৰ মৃতদেহ। তাৰ পিছতে গাঁওখনিত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। আৰ্থিক দৈন্যতা হেতুকে কামৰ সন্ধানত তামিলনাডুলৈ গৈছিল নলবাৰীৰ 6 যুৱক। 10 মাৰ্চত সুস্থ শৰীৰে তামিলনাডু অভিমুখে ৰাওনা হৈছিল নলবাৰীৰ খুৰাথালৰ 6 যুৱক। খুৰাথাল গাঁৱৰ বিশু দাস, ৰাজু দাস আৰু কপিল দাস নামৰ 3 ভাতৃৰ সৈতে একেলগে গৈছিল সঞ্জয় দাস আৰু অন্য 2 যুৱক। ৰেলেৰে 6 যুৱকে গৈছিল তামিলনাডুলৈ। সোমবাৰে ৰেলেৰে ৰাওনা হৈ শুকুৰবাৰে তামিলনাডু পোৱাৰ এদিন পিছতে ঘটি গ'ল ভয়ংকৰ ঘটনাটো। শুক্ৰবাৰে বিশু দাস, ৰাজু দাস আৰু কপিল দাস নামৰ 3 ভাতৃৰ সৈতে এটা ৰুমতে আছিল সঞ্জয় দাস নামৰ যুৱকজন। ঘৰলৈ ফোন কৰি ভালদৰে কথা বতৰা পাতিছিল সঞ্জয় দাসে। তাৰ পিছত পিছদিনা খুৰাথালৰ 2টা পৰিয়াললৈ দুঃসংবাদটো আহিল। সঞ্জয় দাস আৰু বিশু দাস নামৰ 2 যুৱকৰ মৃত্যুৰ খবৰ গাঁওখনিত বিয়পি পৰাৰ লগে লগে হাহাকাৰ লাগি উঠে গাঁওখনিত। বহিৰাজ্য নলবাৰীৰ 2 যুৱকৰ মৃত্যুৰ পিছত দুৰ্ভগীয়া পৰিয়াল দুটাই মৃতদেহ গৃহলৈ অনাৰ ক্ষেত্ৰত মহাবিপদত পৰিছিল পৰিয়াল দুটা। অৱশেষত বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই 2 যুৱকৰ মৃতদেহ অনাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়ায়। এগৰাকী ব্যক্তিৰে অস্বাভাৱিক আকস্মিক মৃত্যু গাঁওখনৰ কাৰণে, ঘৰখনৰ কাৰণে অতি দুখৰ ঘটনা। মই এই দুখৰ সমভাগী হৈছোঁ। বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈকে সমবেদনা কৰিছোঁ। ইফালে আজি সন্ধিয়াৰ ভাগত নলবাৰীৰ খুৰাথালত 2 যুৱকৰ মৃতদেহ আহি পোৱাৰ পৰা কান্দোনৰ ৰোল উঠে গাঁওখনিত। শোকত ম্ৰিয়মান হৈ পৰে পৰিয়াল, আত্মীয় স্বজন। লক্ষণীয়ভাৱে সঞ্জয় দাস নামৰ যুৱকজনৰ পত্নী, 2 কণমানি পুত্ৰ সহিত আছে এগৰাকী কন্যা। কণমানি 3 সন্তানৰ ভৱিষ্যতক লৈ পৰিয়াল, আত্মীয় লোকসকল উদ্বিগ্ন হৈ পৰাৰ লগতে দুয়োটা পৰিয়ালকে চৰকাৰৰ ফালৰ পৰা সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই। এইটো চৰকাৰী নীতি নিয়মৰ মাজত এইটো যদি কিবা ব্যৱস্থা থাকে নিশ্চয় কৰা হ'ব। এইটো হ'ল মোৰ ব্যক্তিগত প্ৰচেষ্টা আৰু এইটো দায়িত্ব, যিহেতুকে ৰাইজৰ লগত আছোঁ। ৰাইজে সুখে দুখে মোৰ লগতো আছে, মোৰ ৰাইজৰ লগত আছোঁ। এনেকুৱা বিপদত অকণমান সহায় কৰিব পৰা মোৰ কাৰণেও সৌভাগ্যৰ কথা। ইফালে শোকাকুল পৰিৱেশত সন্ধিয়াৰ ভাগতে নিহত 2 যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গৰীব পৰিয়াল, তেওঁলোকৰ মানে এই ডেড বডিটো ইয়ালৈকে অনাৰ তেওঁলোকৰ সম্ভৱ নাছিলে আৰু গাঁওখনো অতি গৰীব। এনেকুৱাও নহয় যে গাঁওখনত ধনী মানুহ আছে, 2-4টা মাত্ৰ চাকৰিয়াল মানুহ আছে। পিছপৰা অঞ্চল, মানে অতি গৰীব গাঁও। গতিকে গাঁৱৰ মানুহখিনিৰ কাৰণেও সম্ভৱ হৈ উঠা নাছিলে যে ডেড বডি দুটা তাৰ পৰা 1.5-2 লাখ টকা খৰচ কৰি ডেড বডিটা ইয়ালৈকে অনা। আৰু এই কামখিনি মই এজন ৰাইজৰ মানুহ হিচাপে মোৰ দায়িত্ব বুলি ভাবি অকণমান পৰিয়াল দুটাক সকাহ দিয়াৰ চেষ্টা কৰিছোঁ।